বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে এই ভিডিঅ'টো চাওকচোন আৰু তাৰ আগতে এষাৰ কথা কওঁ, মই আজিৰ সময়ত যিটো কথাৰ ওপৰত আৱাজ উঠাই আছোঁ সেই আৱাজটো মই সদায় উঠাই থাকিম, কিন্তু তাৰ আগতে আপোনালোকে কিছুমান বিশ্বাস পাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে এবাৰ চাওক। हेलो सर, कैसे हो? पूरी भीड़ यहाँ पर आप देख सकते हैं मौजूद है। लगातार जो तमाम कार्यकर्ता हैं क्या हुआ सर? काम करने दो, कोई बात नहीं, कुछ कर थोड़ी रहा है, वो नॉर्मल रिपोर्टिंग कर रहे हैं, देख तो नहीं क्या रिपोर्टिंग कर रहे हैं। बस आप दिखा दूं कि एक करके लोगों का कहना ये है कि यहाँ पर जो है भीड़ बढ़ती जा रही है। कई ऐसे लोग हैं जो नहीं चाहते कि मीडिया से बात करें। मीडिया से सर, मीडिया रिकॉर्ड करते हैं। आप बताइए मीडिया सर। से कहाँ से हैं आप? मैं कहाँ से हूँ वो मैटर से? नहीं करता है सर। आप क्या रिकॉर्ड करो, आप करो ना, आप करो ना। आप यहाँ क्यों आ रहे हो सर मुझे जो देखना करना है करने दो काम। वो क्या नैरेटिव रिकॉर्ड कर रहे हैं, क्या डाल रहे हैं, हम लोग को देखने दीजिए सर, प्लीज सर। कमाल कर रहा है यार तुम लोग। सर वो क्या नैरेटिव रिकॉर्ड कर रहे हो देखने दीजिए। वो नैरेटिव तुम बताओगे क्या? चलो आप नैरेटिव बताओगे क्या? चलो मीडिया को भी आप बताओगे क्या उन्हें क्या करना है? चलो यहाँ से। सर ये लोग इतने दिन तक नहीं आए थे, अब क्यों आ रहे हैं सर? ये मत करो। सर ये लोग इतने दिन से नहीं आ रहे थे, अब क्यों आ रहे हैं सर? सोशल मीडिया टीम से हैं तो ये वीडियो बना सकते हैं सर ये इतने दिन से क्यों नहीं आ रहे थे, अब क्यों आ रहे हैं सर? सर मेरा बस एक सिंपल सा क्वेश्चन है सर, आप सवाल मत करो। चलो प्लीज सर, मेरे को बस एक सिंपल सा क्वेश्चन, मेरे को एक चीज जाननी है सर। सर मेरा रिक्वेस्ट है सर, इट्स अ हम्बल रिक्वेस्ट सर, इट्स अ वेरी हम्बल रिक्वेस्ट सर। अभी तक सर ये लोग नहीं आ रहे, क्यों आ रहे हैं सर? अब हर बात पे लाठी दिखा लाठी चार्ज के लिए आ रहे हैं यहाँ पे, लाठी चार्ज के लिए आ रहे हैं लोग। এই ভিডিঅ'টো চাই কেনে আপোনালোকে কি বুজি পালে? আজিৰ সময়ত ভাৰতৰ প্ৰত্যেকটো নাগৰিকে সজাগ হৈ পৰিছে। দ্বিতীয়তে মোবাইলৰ সৎ ব্যৱহাৰটো ক'ত ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো আজিৰ মানুহে বুজি পাইছে। আগৰ সেই দিন নাই যে আগতে আমাৰ কি আছিলে, আমাৰ সংবাদ মাধ্যমত টিভিত আমি টিভিটো খোলাৰ লগে লগে সংবাদ মাধ্যমে যিটো দেখায় সেইটোৱে আমি সঁচা বুলি ভাবোঁ। এজন ল'ৰাক দোষী সাব্যস্ত কৰিছে যদি সেইজন ল'ৰা মিডিয়াই দেখাইছে মানে সেইজন সঁচা, কিন্তু আজিৰ সময়ত সেই বস্তুবোৰ নচলে। এই প্ৰটেষ্টটো দিল্লীৰ যন্তৰ মন্তৰত হৈ আছে। প্ৰত্যেকটো মিডিয়া চেনেলে কি বস্তু দেখাই আছে আমিও দেখিছোঁ, কিন্তু ৰিয়েলিটিত আজি যদি তাৰে ছাত্ৰ ছাত্ৰী সজাগ নহ'ল হয় তেনেহ'লে আজিও সেই মেইন ষ্ট্ৰীম মিডিয়া যিবিলাক আমাৰ টিভিত আমি সচৰাচৰ দেখা পাওঁ তাতে যিবিলাক বস্তু দেখুৱায় সেই বস্তুবিলাক যে দেখুৱায় আমি সেইটো সত্য বুলি ভাবি নহয় জানো? টিভিত যিটো আমাক দেখুৱাব আমি সেইটোৱে মানি ল'ম, কিন্তু আজিৰ যুৱ প্ৰজন্মই মোবাইলৰ সৎ ব্যৱহাৰ, ছ'চিয়েল মিডিয়াৰ সৎ ব্যৱহাৰৰ ফলত আজি সেই প্ৰটেষ্টটোক এটা বেলেগ ফালে লৈ যাব পৰা নাই, একমাত্ৰ আপোনালোকৰ সজাগতাৰ বাবে। এটা কথা মনত ৰাখিব, আজি যুৱ প্ৰজন্মই যদি নিজকে ভয়মুক্ত কৰি কেনে ৰাজপথত ওলাই আহিব বিচাৰে সৎ কথা লৈ কেনে, তেনেহ'লে তাক আপোনালোকে বাধা দি ৰাখিব নোৱাৰে। কিন্তু আজিৰ সময়ত কিছুমান এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে য'ত আজিৰ যুৱ প্ৰজন্মক দবোৱাৰ চেষ্টা হৈছে, আমি সময় গতিকে দেখা পাই আহিছোঁ। কিন্তু মই আজিৰ সময়ত এষাৰ কথাই ক'ম, এই প্ৰটেষ্টটো চাগে নহয় হয়েই ফোন হেক কৰি কেনে সকলো মানুহৰে আগতীয়াকৈ প্লেনিংবোৰ জানি লয়। এই কথাষাৰ আপোনালোকে মনত ৰাখিব। মই আজিৰ সময়ত মোৰ প্ৰথমৰ পৰা আপোনালোকে ভিডিঅ'বিলাক ওলাই কেনে চাওক, ফোন হেকিঙক লৈ কেনে যিটো মই আৱাজ উঠাই আছোঁ আৰু এইটো আৱাজ মই উঠাই থাকিম, আৰু এইটো ফোন হেকিংটো সকলোৰে লগতে কৰি কেনে আপোনাৰ প্ৰত্যেকটো প্ৰাইভেট ডিটেইলছটো উলিয়াই, যদি আপোনাৰ প্ৰাইভেট ডিটেইলছটো উলিয়াই লয় তেনেহ'লে আপোনাৰ 99.9% বস্তু আপোনাক এটা মোবাইলৰ দ্বাৰাই আপোনাক সম্পূৰ্ণ উলিয়াই ল'ব পাৰে। কেনেকৈ জানেনে? মোবাইলটোৰে আমি সকলো কাম কৰোঁ, বেংকৰ কামৰ পৰা আদি কৰি সকলো কাম, যিকোনো কাম, ফটো উঠাৰ পৰা কিবা অনলাইন ফৰ্ম ভৰোৱাৰ পৰা আদি কৰি সকলো বস্তু আমি মোবাইলৰ দ্বাৰা কৰোঁ। বেংকৰ ডিটেইলছৰ পৰা আপোনাৰ প্ৰাইভেট ডিটেইলছৰ পৰা আপোনাৰ কিছুমান আপোনাৰ গোপনীয় বস্তু মোবাইলত থওঁ আমি।
সেই বস্তুটো যদি হেক কৰে, হেক কৰাৰ পাছত যদি সেই বস্তুটো হেক কৰি কেনে সকলো বস্তু উলিয়াই ল'ব পাৰে, কাৰণ আজিকালিতো স্ক্ৰীন ৰেকৰ্ডিং হয়ে আৰু সেইবিলাক বস্তু ভাৰতৰ সুৰক্ষা ব্যৱস্থা হাতত থাকে, কিন্তু আজিৰ সময়ত সেইটো বেপৰোৱা হৈ পৰিছে। আৰু এইটো মই কিয় জানো, এই বস্তুটো জানিবৰ কাৰণে আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব লাগিব। বহুতো কথা আছে। বাৰু যিয়ে নহওক, আজিৰ এই প্ৰটেষ্টটো মই আপোনালোকক লিখি দিব পাৰোঁ, ফোন হেক কৰি কেনে প্ৰথমতেই গোটেই সম্পূৰ্ণ তথ্য সিহঁতৰ কালেক্ট কৰি লৈছে। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ সজাগতাই, আজি যুৱ প্ৰজন্মৰ যিটো সৎ ব্যৱহাৰ হৈছে, নিজক যোনটো ব্যৱহাৰ কৰিছে, ছ'চিয়েল মিডিয়াটো যি ধৰণে ধুনীয়াকৈ ব্যৱহাৰ কৰিছে, তাৰ ফলত এই প্ৰটেষ্টটো সিহঁতে ভাঙিব পৰা নাই। এই কথাষাৰ আপোনালোকে উপলব্ধি কৰিছেনে? নহ'লে ট্ৰাক ভৰ্তি ট্ৰাক, আপোনাৰ ডাঙৰ ডাঙৰ পাথৰত ট্ৰাক আনি কেনে থৈ দিয়ে। আজি যদি তাৰে সজাগ নহ'লে হয়, আজিৰ যুৱ প্ৰজন্ম সজাগ নহ'লে হয়, তেনেহ'লে সেই ট্ৰাকখনো আওকাণ কৰিলে হয়, যিটো দিল্লীৰ যন্তৰ মন্তৰত দেখা পাইছিলোঁ আমি। এখন ভঙা গাড়ী ৰাতিপুৱা 4টাত নে 3টা বজাত আনি কেনে থৈ দিছিলে। তাৰ পাছত দেখুৱালে হয় যে সেইখন গাড়ী তাৰে ষ্টুডেণ্টবিলাকে ভাঙিছে। কিমান নিকৃষ্ট, কিমান তলত নুমিব পাৰে, কাৰোবাক ফাঁচাওঁ বুলি ভাবিলে কাক কেনেকৈ ফাঁচাব পাৰে, আপোনালোকে ইয়াৰ পৰা একবাৰ উপলব্ধি কৰক। কিন্তু আজিৰ যুৱ প্ৰজন্মক আপোনালোকে ইমান ঢিলা বুলি নাভাবিব। আপোনালোকে মোবাইলৰ সৎ ব্যৱহাৰ যেতিয়া জানিব, তেতিয়া আপোনাক কোনো একো কৰিব নোৱাৰিব। হয়, আপোনাৰ মোবাইলটো হেক কৰিলে কি হয়, আপোনাৰ সম্পূৰ্ণ পাৰ্চনেল ডিটেইলছখিনি লৈ লয়। কেনেকুৱা লাঠিৰে কোবাই কিছুমানৰ হাত ভাঙি দিছে, কিছুমানৰ ভৰি ভাঙি দিছে, কিছুমানৰ আঙুলি ছিঙি গৈছে। আমি ভিডিঅ'বিলাক চাইছোঁতো। বস্তুটো হোৱাৰ লগে লগে মোবাইলেৰে ভিডিঅ' বনোৱা যায়, সেইকাৰণে মোবাইলে মিছা কথা নকয়। আজি CJPৰ প্ৰটেষ্টক গোটেই ভাৰতবৰ্ষৰ পৰা সমৰ্থন লাভ কৰিছে। বেয়া কামৰ কাৰণে সমৰ্থন লাভ কৰা নাই। ভাৰতত কেতিয়াও শিক্ষাৰ ওপৰত এই ধৰণৰ আন্দোলন আজিলৈকে আমি দেখা পোৱা নাই, এই প্ৰথম দেখিছোঁ। চাগে আগত হ'লে আজি আমাৰ ভাৰতখন বহুত আগুৱাই গ'ল হয়। যিয়ে নহওক, লগ পাম আৰু এটা আন ভিডিঅ'ত।